তোমাৰ মতে এই কথাবোৰ এবাৰ পুলিচক জনোৱাৰ দৰকাৰ নে বৰ্ণভটৰ ঘৰৰ মানুহখিনি? বৰ্ণৱৰ মাক দেউতাকৰ হত্যাকাণ্ডটোৰ মাজত এটা ডাঙৰ ৰহস্য সোমাই আছে। কথাটো উলিয়াব লাগিব, কিন্তু মই ভাবোঁ পুলিচক কোৱাৰ আগতে এবাৰ কথাখিনি ভণ্টিক কোৱাটো বেছি ভাল হ'ব। আচলতে এইখিনি সময় এগৰাকী নাৰীৰ বাবে খুব কঠিন সময়। হয় বৌ। বিনয়, মই আচলতে সেই একেই সময় পাৰ কৰিছোঁ যে, গতিকে মই বুজি পাওঁ এগৰাকী নাৰীয়ে নিজৰ সেন্দুৰখিনি ৰক্ষা কৰিবলৈ কিমান যে কি কৰে। তই কিন্তু অৰুন্ধতীক বৰ বেছিকৈ বিশ্বাস কৰিছ দেই। মই কাক বিশ্বাস কৰিব লাগে নালাগে তই মোক শিকাব নালাগে। ইমান দিনে নিজৰ মগজুৰে চলি আছিলোঁ বাবে সকলো ঠিকেই পাই আছিলোঁ। এতিয়া আনৰ মগজুৰে চলাৰ বাবে বহু কথাই নুবুজা হৈ গ'লোঁ। কি ক'লে আপুনি? প্ৰাক্তৰ হাজৰিকা আপোনাৰ হাজবেণ্ড? হয়, হাজবেণ্ডৰ পৰিচয়টোতো তেনেকৈ দিব লাগিব, কিন্তু আপোনালোক ইমান আচৰিত হৈছে কিয়? ৰবচোন, এইবোৰ আপোনালোকে কি আৰম্ভ কৰিছে? কথাটো কি? কিয় কান্দিছে? কোন হয় আপুনি? মই কোন হয় সেই কথা আপোনাৰ হাজবেণ্ডক সোধক। মাতক তেওঁক। মাতক সোনকালে। হেৰা, শুনিছানে? চাওঁ এইফালে আহাচোন। কি হ'ল এনেকৈ চিঞৰি আছা যে? চোৱাচোন। গায়ত্ৰী, তুমি? এইবোৰ তই কি কৈছ ভণ্টি? মোৰ নিজৰে চিন্তাবোৰে দেখোন কোলাই পাছে নধৰা হৈ আছে। তাতেই জেঠাইৰ এইবোৰ ঘটনা। আচলতে এইবোৰ কথা ক'বলৈ ভাল লগা নাছিল বা সেয়ে কোৱা নাছিলোঁ। তাৰমানে মই জীয়াই থাকোঁতেই তুমি আন এগৰাকী নাৰীক বিয়া পাতি ইয়াত সংসাৰ কৰি আছা। তোমাৰ এটি সন্তানো আছে। তুমি ইমান বিশ্বাসঘাতক, স্বাৰ্থপৰ আৰু প্ৰতাৰক বুলি মই ভবাই নাছিলো। তুমি ইমান ডাঙৰ কথা এটা মোৰ পৰা ইমান দিনে লুকুৱাই ৰাখিলা। কিয় কৰিলা মোৰ লগত তেনেকুৱা? মোৰ কি ভুল আছিল? তুমিতো জানাই তোমাৰ অবিহনে মোৰ পৃথিৱীখন একেবাৰেই শূন্য। তাৰ পিছতো তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? এই বয়সত মোক এই প্ৰতিদান দিলা। ভগৱান মোক মাৰি দিয়া। জেঠাই, জেঠাই, তই ধৈৰ্য ধৰচোন। দাদু, এয়া কিন্তু তুমি জেঠাইৰ লগত ভাল কাম নকৰিলা। মই তোমাক বহুত ভাল পাইছিলোঁ, কিন্তু আজি তোমাক এনেকৈ দেখি তোমাৰ প্ৰতি মোৰ থকা সকলো শ্ৰদ্ধাই নাইকিয়া হৈ গৈছে। আৰু আপুনি কি একোৱে জনা নাছিল এখেত যে এজন বিবাহিত পুৰুষ? এখেত বিবাহিত বুলি মই জানিছিলোঁ, কিন্তু এখেতে প্ৰথমা পত্নীৰ লগত ডিভোৰ্চ হৈছে বুলি কৈছিলে। হেৰা, তুমি তাৰমানে মোক বিচা মাতিছিলা। চোৱা কল্যাণী, ডিভোৰ্চ মানে হ'ল এনেকুৱা এটা আইনী প্ৰক্ৰিয়া য'ত স্বামী স্ত্ৰীৰ মাজত থকা সম্বন্ধ চিৰদিনৰ কাৰণে বিচ্ছেদ কৰি দিয়া হয়। আৰু আজি মই বহু বছৰৰ আগতেই গায়ত্ৰীৰ লগত থকা মোৰ সেই সম্পৰ্ক বিচ্ছেদ কৰিছোঁ। কি ক'লা তুমি? গোটেই ব্যৱসায়টো ময়ে চোৱা চিতা কৰিছিলোঁ ঠিকেই, কিন্তু এটা সৰু কামৰ কাৰণে দেউতাৰ অনুমতি ল'বলগীয়া হৈছিল। দেউতাৰ মানত মই তেওঁৰ তলত কাম কৰা এটা গোলামৰ বাহিৰে একোৱেই নাছিল। কেতিয়াবা কেইটামান টকাৰ কাৰণে দেউতাৰ মুখলৈ বাট চাই ল'বলগীয়া হৈছিল। তুমি সকলো জানিও নিমাত হৈ আছিলা। সেই এক্সিডেণ্টটো প্ৰকাশ নামৰ এজন মানুহে কৰিছিল, আৰু এক্সিডেণ্টৰ পাছত গাড়ীত থকা পইচাৰ বেগটোলৈ তাৰ পৰা উধাও হৈছিল। আৰু এই গোটেই এক্সিডেণ্টটো দেৱেন শইকীয়া নামৰ এজন ব্যক্তিয়ে দেখা পাইছিল।
দেৱেন শইকীয়াৰ মুখখন বন্ধ ৰাখিবলৈ প্ৰকাশে দেৱেন শইকীয়াক পইচাৰ আধা অংশও দিছিল। ডিভোৰ্চ মানে হ'ল এনেকুৱা এটা আইনী প্ৰক্ৰিয়া য'ত স্বামী স্ত্ৰীৰ মাজত থকা সম্বন্ধ চিৰদিনৰ কাৰণে বিচ্ছেদ কৰি দিয়া হয়। আৰু আজি মই বহু বছৰৰ আগতেই গায়ত্ৰীৰ লগত থকা মোৰ সেই সম্পৰ্ক বিচ্ছেদ কৰিছোঁ। কি ক'লা তুমি? তথাপিও মোৰ তোমালোকৰ ঘৰখনৰ প্ৰতি থকা সামান্য আন্তৰিকতাৰ কাৰণে কেতিয়াবা যাওঁ, থাকোঁ, সময় পাৰ কৰোঁ, কিন্তু মোৰ আচল সংসাৰ এইখনেই। তোমাৰ লগত মোৰ সংসাৰখন চিৰস্থায়ী হোৱা হ'লে মই দ্বিতীয় বিবাহৰ কথা নাভাবিলোহেঁতেন। আৰু তোমাৰ লগত মোৰ সম্পৰ্কটো চিৰস্থায়ী নোহোৱাৰ একমাত্ৰ কাৰণ তুমি। মই কি ক'ব খুজিছোঁ সেয়া নিজে ভাবিবা, উত্তৰ ওলাব। তুমি মোৰ লগত সংসাৰ কৰিলা যদিও সংসাৰখন আগবঢ়াৰ কথা কেতিয়াও নাভাবিলা। মোৰ মনে কি বিচাৰে সেয়া এবাৰো জানিবলৈ চেষ্টা নকৰিলা। গোটেই জীৱনটো ঘৰখনৰ নামতেই পাৰ কৰি দিলা। এতিয়া মোৰ এখন সুখৰ সংসাৰ আছে, মোৰ এটা ল'ৰা আছে। আৰু দ্বিতীয় কথাটো হ'ল তোমাৰ দেউতাই কেতিয়াও মোক নিজৰ বুলি নাভাবিলে। গোটেই ব্যৱসায়টো ময়ে চোৱা চিতা কৰিছিলোঁ ঠিকেই, কিন্তু এটা সৰু কামৰ কাৰণে দেউতাৰ অনুমতি ল'বলগীয়া হৈছিল। দেউতাৰ মানত মই তেওঁৰ তলত কাম কৰা এটা গোলামৰ বাহিৰে একোৱেই নাছিল। কেতিয়াবা কেইটামান টকাৰ কাৰণে দেউতাৰ মুখলৈ বাট চাই ল'বলগীয়া হৈছিল। তুমি সকলো জানিও নিমাত হৈ আছিলা। তেখেতে মোক কিয় আপোন কৰি ল'ব নোৱাৰিলে সেইটো তেখেতে জানিব। তথাপি মই যিমান পাৰোঁ কৰিলোঁ, কিন্তু শেষত কি কৰিলে? সকলো সা সম্পত্তি বোৱাৰীকৰ নামত লিখি থৈ গ'ল। এতিয়া আৰু নোৱাৰি। তোমালোকে মোৰ সঁচা কথাবোৰ জানিলা ভালেই হ'ল, নহ'লে পিছত চিধা চিধিকৈ কোৱাত মোৰ অসুবিধা হ'ল হয়। দাদু, এইবোৰ কৰাৰ আগতে তুমি মোৰ কথা এবাৰো নাভাবিলা? আৰে তুমিতো মোক নিজৰ ল'ৰা বুলি ভাবিছিলা। তুমি জানো মোৰ কথা কিবা ভাবা? তুমিওতো সকলো সা সম্পত্তি বিক্ৰী কৰি আমেৰিকালৈ যোৱাৰ কথা কৈছিলা। তাৰ পাছত আমাৰ কি হ'ল হয় এবাৰ ভাবি চাইছিলা? দাদু, তুমি জেঠাইৰ লগত যি কৰিলা তাৰ বাবে কিন্তু তুমি উচিত শাস্তি পাবা। কোনে দিব মোক শাস্তি? মই যি কৰিছোঁ সেয়াতো তুমিও কৰিছা। তুমিও প্ৰতাৰণা কৰি অৰুন্ধতীক বিয়া কৰাইছা। তুমি যে ফাইনেলি শ্ৰুতিকে বিয়া কৰাবা সেই কথা মই নাজানো নেকি? তুমি আৰু শ্ৰুতি মুম্বাইত যে একেলগে আছিলা সেই কথাও মই জানো। মই সকলো জানিও মনে মনে থাকোঁ। মই শাস্তি পালে তুমিও শাস্তি পাবা। বুজিলো। সেইকাৰণে যোৱা 3 মাহত মই ফোনৰ উপৰি ফোন কৰিও তোমাক ঘৰলৈ আনিব পৰা নাছিলো। ভোগজানত থকা বুলি তুমি ইয়াত আছিলা। থাকা, তুমি ইয়াতে সুখত থাকা। মোৰ ওচৰলৈ আৰু কেতিয়াও আহিব নালাগে। মই মৰিলেও নাহিবা। মই আঁতৰি যাওঁ। তোমাক অশান্তি কৰি মই আৰু জীয়াই নাথাকো। দেউতা ঢুকাই গ'ল, ভালেই হ'ল। নহ'লে এইবোৰ দেখা হ'লে মনত বৰ কষ্ট পালেহেঁতেন। এনেকৈ বিশ্বাসৰ অপমৃত্যু হ'ব নালাগে। বুজিলো, এই পৃথিৱীত চব মানুহে স্বাৰ্থপৰ। বিনা স্বাৰ্থত কোনেও একো কামেই নকৰে। হ'ব জেঠাই, ব'ল। কল্যাণী, দৰজাখন বন্ধ কৰি দিয়া। জেঠাইৰ কথাবোৰ কি হয় সেইবোৰ বাৰু ভগৱানেহে জানিব। এতিয়া তই কচোন, ডায়েৰীখনত কি লিখা আছিলনো? কথাবোৰ অলপ বেলেগ ভণ্টি। ডায়েৰীখনত বৰ্ণৱৰ মাক দেউতাকৰ হত্যাৰ কথা লিখা আছে।
আৰু স্পষ্টকৈ লিখা আছে যে সেই এক্সিডেণ্টটো প্ৰকাশ নামৰ এজন মানুহে কৰিছিল আৰু এক্সিডেণ্টৰ পাছত গাড়ীত থকা পইচাৰ বেগটোলৈ তাৰ পৰা উধাও হৈছিল আৰু এই গোটেই এক্সিডেণ্টটো দেৱেন শইকীয়া নামৰ এজন ব্যক্তিয়ে দেখা পাইছিল দেৱেন শইকীয়াৰ মুখখন বন্ধ ৰাখিবলৈ প্ৰকাশে দেৱেন শইকীয়াক পইচাৰ আধা অংশ দিছিল আৰু সেই পইচাখিনিলৈ দেৱেন শইকীয়া গুৱাহাটীলৈ গুচি আহিছিল গুৱাহাটীলৈ আহি প্ৰকাশ নামৰ ব্যক্তিজনৰ লগত কাম কৰিছিল এতিয়া আমি উলিয়াব লাগে এই দেৱেন শইকীয়া আৰু প্ৰকাশ কোন তেওঁলোক দুজনক লগ পোৱাৰ লগে লগে এই গোটেই ঘটনাটো ওলাই পৰিব সেইকাৰণে মই বৰ্ণৱক লগ কৰিবলৈ আহিছিলোঁ এই সকলোবোৰ কথা বৰ্ণৱে জনাটো খুবেই উচিত আছিল কথাবোৰ দেখি শুনি কিজানি বৰ্ণৱৰ মনটো অকণ সলনি হয় এটা কথা ঠিক যে বৰ্ণৱৰ মাক দেউতাকক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আৰু সেই গাড়ীখনে আমাৰ মা মন্দিৰলৈ গৈ থাকোঁতে মাকো মহতিয়াই লৈ গৈছিল তাৰ বাবে দায়ী কিন্তু কেৱল সেই প্ৰকাশ বোলা মানুহজনেই সেই এক্সিডেণ্টত দুজন নহয় তিনিজনকৈ মানুহৰ প্ৰাণ গৈছিল আৰু লগতে তোৰ চকুহাল এতিয়া আমি সেই প্ৰকাশ বোলা মানুহজনক সোনকালে ধৰি পুলিচক কটাই দিব লাগে মই নহ'লে এটা কাম কৰিম বা এখেতক মই তোৰ ওচৰলৈকে লৈ যাম এখেতক গোটেইবোৰ ভালকৈ বুজাই দিবি আৰু এই প্ৰকাশ কোন তাক বিচাৰি উলিয়াবই লাগিব হ'ব দে এতিয়া আমি গৈ থাকোঁ ঠিক আছে তই কিন্তু ডায়েৰীখন ভালকৈ থবি সেইখনেই এতিয়া আমাৰ প্ৰমাণ ঠিক আছে ব'লা আপোনালোকে এটা কাম কৰক ইহঁত দুটাৰ ফেমিলি ডিটেইলছ গোটাওক ইহঁতৰ আত্মীয় কোন আছে মানে মাক দেউতাক বায়েক ভনীয়েক ককায়েক ভায়েক সকলোৰে একোখনকৈ ফটো যোগাৰ কৰক তেওঁ ভিতৰি ইমান ডাঙৰ ঘটনা এটা কৰি মোৰ লগত কেনেকৈ সহজ হৈ আছিল কেনেকৈ এইবোৰ কথা এদিন মই গম পালে মোৰ অৱস্থাটো কি হ'ব এবাৰো ভাবি নাচালে মই তেওঁক মোৰ ভগৱান বুলি ভাবিছিলো তই চিন্তা নকৰিবি জেঠাই তোৰ চকুৰ পানীৰ মূল্য তই পাবই লাগিব তই ন্যায় পাব লাগিব দাদুৱে তোক কেনেকৈ কদুৱাই সুখত থাকিব নোৱাৰে হ'ব দে জেঠাই এনেকুৱা মানুহৰ কাৰণে নাকান্দিবি এনেকুৱা মানুহক শাস্তি নিদিয়ালৈকে ময়ো সুখত নাথাকোঁ ছাৰ ইহঁত দুটা কি কৰা যায় বহু চেষ্টা কৰিলোঁ কিন্তু ইহঁতে সঁচা কথা নকয় ছাৰ আপোনালোকে এটা কাম কৰক ইহঁত দুটাৰ ফেমিলি ডিটেইলছ গোটাওক ইহঁতৰ আত্মীয় কোন আছে মানে মাক দেউতাক বায়েক ভনীয়েক ককায়েক ভায়েক সকলোৰে একোখনকৈ ফটো যোগাৰ কৰক এইখিনিতো আছেই ছাৰ সিহঁতক এৰেষ্ট কৰোঁতে সিহঁতৰ ৰুমৰ পৰা এটা লেপটপ এটা হাৰ্ড ডিস্ক মোবাইল আৰু কেইখনমান চিম উদ্ধাৰ হৈছে ছাৰ মই লেপটপটো চেক কৰোঁতে সিহঁতৰ ফেমিলিৰ কেইবাখনো ফটো পাইছোঁ বৰা আপুনি এই ফটোকেইখন মোৰ মোবাইললৈ পঠিয়াই দিয়ক হ'ব ছাৰ কিন্তু কিয় ছাৰ এটা কাম কৰিলে সিহঁতে মুখ খুলিবলৈ বাধ্য হ'ব কি কাম বাইদেউ জেঠাই জেঠাই জেঠাই
এই মানুহজনে ইমান দিন মোৰ আগত মিছা মাতি আছিল। মানুহে মানুহক এনেকৈ বিশ্বাসঘাতকতা কৰিব পাৰেনে? মই এইবোৰ কি দেখি আহিলো? এয়া সপোন নে দিঠক? মোৰ ধৈৰ্যৰ বাট ছিঙি গৈছে। মই আৰু নোৱাৰো। তুমি ঠিকেই কৈছিলা অৰুন্ধতী। এই মানুহজনক ইমান দিন মই চিনিয়ে নাপালো। মোৰ সৰলতাৰ সুযোগ লৈ তেওঁ মোৰ লগতে মোৰ কি কৰিলে? অলপ ধৈৰ্য ধৰকচোন, অলপ ধৈৰ্য ধৰক। তেওঁ ভিতৰি ইমান ডাঙৰ ঘটনা এটা কৰি মোৰ লগত এনেকৈ সহজ হৈ আছিল কেনেকৈ? এইবোৰ কথা এদিন মই গম পালে মোৰ অৱস্থাটো কি হ'ব এবাৰো ভাবি নাচালে। মই তেওঁক মোৰ ভগৱান বুলি ভাবিছিলো। এইবোৰ কি? মোৰ বাহিৰেও তেওঁৰ জীৱনত আন এগৰাকী নাৰী কেনেকৈ থাকিব পাৰে? মোৰ বিশ্বাসবোৰ ইমান দুৰুকা আছিল নে? জেঠাই অলপ ধৈৰ্য ধৰকচোন, ধৈৰ্য ধৰক। মলয়া জোৰণীয়া যেনা